কোকোলা পেপসি আমার হিরো সেক্সি। নমস্কাৰ, আজি এটা মই নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আছোঁ। ভিডিঅ'টো হৈছে এখন অসমীয়া ফিল্মৰ ওপৰত। ফিল্মখন আহি আছে অহা 4 নৱেম্বৰ তাৰিখে ফিল্মখন আহি আছে সমগ্ৰ অসমতে। ফিল্মখন হৈছে বন্ধু ফিল্মখন আহি আছে অহা 4 নৱেম্বৰ তাৰিখে। ইয়াত অভিনয় কৰিছে নয়ন নীলিম, জ্যোতিষ্মান, বিবেক আৰু বনি দেউৰী আপোনালোকে চিনি পায়। বনি দেউৰী হৈছে লোকেল উৎপাদত থকা অমিত নামৰ চৰিত্ৰটো যিটো অভিনয় কৰিছিল সেইজন বনি দেউৰী খুবেই ভাল এক্টিং কৰে। মই বিশেষকৈ বনি দেউৰীক খুবেই ভাল পাওঁ আৰু নয়ন নীলিম ভাল পাওঁ, গোটেইকেইটা এক্টৰকে ভাল পাওঁ। আৰু যিহেতু ফিল্মখন আহি আছে অহা 4 নৱেম্বৰ তাৰিখে বন্ধু ফিল্মখন আপোনালোকে নিজৰ ওচৰৰ চিনেমাগৃহত ফিল্মখন চাবলৈ যাব। অহা 4 নৱেম্বৰ তাৰিখে ফিল্মখন আহি আছে। ইয়াত ফিল্মখন কমেডি হ'ব। আপোনালোকে ট্ৰেইলাৰটো যেতিয়া চাব, ট্ৰেইলাৰটো চাই গম পাব ফিল্মখন কমেডি আছে ইয়াত। আৰু থাকিব আৰু কলেজৰ কাহিনী এটাকে যিটো ট্ৰেইলাৰটো দেখুওৱা গৈছে, কলেজৰ কাহিনী থাকিব আৰু কমেডিটো থাকিবই নিশ্চয়। কমেডি ফিল্ম কলেজৰ কাহিনী থাকিব, ইয়াত লাভ থাকিব, ৰোমাঞ্চ থাকিব, তাৰপিছত কমেডি নিশ্চয় বেছি থাকিব অলপ, কিন্তু চাই ভালে লাগিছে। কিছুমানে আকৌ কৈছে এখন কপি কৰা, বেলেগৰ পৰা কিছুমান কপি কৰা বুলি কৈছে। কপি নে কি মই এতিয়ালৈকে নাজানো এইবোৰ, কিন্তু যিসকলে বলিউড ফিল্ম, প্ৰায়ভাগ বলিউড ফিল্ম ৰিলিজ হৈছে সকলো ফিল্মেই কপি কৰা ফিল্ম। অৰ্থাৎ আমাৰ অসমীয়া ফিল্মখন, যিহেতু আমাৰ অসমীয়া ফিল্ম এখন অসমীয়া ফিল্মখন কপি হয় নে নহয় সেইটো নাজানো। অসমীয়া ফিল্ম হিচাপে আমি চাবলৈ যাব লাগিব। 4 নৱেম্বৰ তাৰিখে ফিল্মখন আহি আছে অসমৰ সমগ্ৰ চিনেমা হলত। আপোনালোকে ফিল্মখন চাবলৈ যাব আৰু 4 নৱেম্বৰ তাৰিখে ডেটটো নাপাহৰিব। 4 নৱেম্বৰ তাৰিখে আপোনালোকে ফিল্মখন চাব বন্ধু। খুব ভাল হ'ব। ট্ৰেইলাৰটো চাই লাগিছে এনেকুৱা, খুব ভাল হ'ব ফিল্মখন। বহু দিনৰ পিছত আপোনালোকে পৰ্দাত দেখা পাব, নয়ন নীলিমক দেখা পাব। আপোনালোকে চাই ভাল লাগিব। আগতে আমি VCD কেছেটত চাইছিলোঁ। সেইজন নয়ন নীলিম, ডেমফুল খ্যাত নয়ন নীলিমক আপোনালোকে দেখা পাব চিনেমাগৃহত, পৰ্দাত দেখা পাব। আপোনালোকে আহক ফিল্মখন চাওক। অসমীয়া চিনেমা হিচাপে প্ৰতিজন অসমীয়াই ফিল্মখন চোৱা উচিত। বন্ধু ধৰি লওক, বিশেষকৈ কলেজৰ ল'ৰা ছোৱালীবিলাক আহক চাওক ফিল্মখন। খুবেই ভাল ফিল্ম হ'ব। কমেডি হ'ব, ৰোমাঞ্চ হ'ব, লাভ হ'ব ইয়াত থাকিব। এখন কাহিনী, কলেজৰ কাহিনী ইয়াত থাকিব নিশ্চয়। ট্ৰেইলাৰটো চাই পেলাই মই গম পাইছোঁ। ফিল্মখন অহা 4 নৱেম্বৰ তাৰিখে ফিল্মখন আহি আছে। আপোনালোকে চাবলৈ নাপাহৰিব। আজিলৈকে ধন্যবাদ।